দোকানৰ পৰা ইয়াতে 500 টকা বেছি হৈ আছে আপোনালোকে ল'ব নালাগে আৰু মইও ৰফিক উজাৰ ভিডিও ডাইৰেক্ট ডিলিট কৰি দিম মই চ্যালেঞ্জত ভিডিও বনাও চ্যালেঞ্জ দুৰ্গা পূজাৰ আগত যদি আপোনালোকে মোবাইল কিনিবলৈ বিচাৰিছে তেন্তে আপোনালোকে চাব এই ভিডিওটো যিসকল ব্যক্তিয়ে মোবাইল কিনিব তেওঁলোকে পাব বাইক মোৰ পিছফালে দুখন বাইক আছে আৰু এখন পিছফালে আছে মই আৰডি এন্টাৰপ্ৰাইজৰ ভিতৰলৈ আপোনালোকক লৈ যাম দুৰ্গা পূজাৰ এই ধামাকা অফাৰ কোনো দিব পৰা নাই আজিলৈকে কাৰো সাহস হোৱা নাই মানে যি মানে অফাৰ আমাৰ হুজাই ডিস্ট্ৰিক্টে দিব পৰা নাই সেই অফাৰ এইবাৰ দেখা গৈছে কাৰ্বি আলং ডিস্ট্ৰিক্টৰ হাওৰা ঘাটত মানে মোবাইল আপোনালোকে কিনিলে প্ৰত্যেক গৰাকী ব্যক্তিক দিয়া হ'ব এটা এটা কুপন কেৱল মোবাইল বুলিয়ে নহয় ইয়াতে আপোনালোকে চাওক এয়া এনে ধৰণৰ ওয়াশিং মেচিন আছে এফালে ফ্ৰিজ আছে যিকোনো বস্তু আপোনালোকে লওক ল্যাপটপ আছে এফালে ল্যাপটপ লওক আপোনালোকে কুপন পাব ওয়াশিং মেচিন চাওক এফালে লাইন লাগি আছে ওয়াশিং মেচিন লাইন লাগি আছে এফালে ফ্ৰিজ লাইন লাগি আছে মানে ইনভাৰ্টাৰ এসি মানে সব বস্তু আছে ইয়াতে বহুত কম এনেকা আপোনাৰ অফাৰটো কেতিয়াও এনেকা নাপাব প্লাস আপোনালোকে মোবাইল ইয়াতে এক্সচেঞ্জও পাব আপুনি যদি পুৰণা মোবাইল থাকে আপুনি এক্সচেঞ্জ কৰি নতুন মোবাইল লৈ যাব পাৰিব আপোনালোকৰ পুৰণি মোবাইলখন ইয়াতে লৈ আহিব হয়তো তেওঁলোকে চাব মোবাইলটোত কিমান এক্সচেঞ্জ কৰা যায় 10000 কৰা যায় নে 12000 কৰা যায় নে 7000 কৰা যায় সেই এক্সচেঞ্জ কাটি পেলাই আপোনালোকে নতুন মোবাইলটো আপোনালোকে লৈ যাব লগতে কুপনটো পাই যাব মানে যেটো আপোনাৰ কুপন যেটো আছে কুপনৰ যেটো বাইক আছে লগত আপুনি গিফ্টটো পাব এটো এনেকা নহয় যে আপুনি খালি বাইক পাবে লগত গিফ্টটো পাব আৰু লগত আপুনি আৰু এটা বস্তু মই কৈ দিছো আপোনাক যেনেকা আপুনি ফ্ৰিজ বা আপোনাৰ ওয়াশিং মেচিন যে পুৰণা যিবিলাক আছে আপুনি এটো এক্সচেঞ্জ কৰি নতুন ল'ব পাৰিব আৰু এনে ধৰণৰ আইফোনো ইয়াতে উপলব্ধ আছে আইফোনো আপোনালোকে নগাঁও গুৱাহাটী দূৰ দূৰণলৈ যাব নালাগে আইফোন আৰু এটো নাথিং মোবাইল এটো আপুনি বহুত কম টকাত আপুনি লৈ যাব পাৰিব প্লাস আপোনাৰ টকাটো বেছি না যায় বহুত কম টকা যাব আচ্ছা আপোনাৰ মানুহেটো আপোনালোকে লৈ যায় ফাইনান্সত লৈ যায় 3000 4000 টকা বেছি যায় আমাৰ তাত মাত্ৰ 1000 টকা বেছি যাব আচ্ছা 1000 টকা এক পইচা বেছি না যাব আৰু প্লাস আপুনি যি বস্তু ল'ব ইয়াৰ পৰা 30% ডিসকাউন্ট পাব আইফোন ললো আইফোনৰ 30% ডিসকাউন্ট পাব আপুনি এনিথিং যি মোবাইল ল'ব আপুনি মোৰ তাত আপুনি ভিভো কক অপো কক ৰিয়েলমি কক যি বস্তু ল'ব 30% ডিসকাউন্ট সব মোবাইল अवेलेबल পাব আগতে কেতিয়াও আপোনালোকে পাৱাৰ বেংক আপোনালোকে অফাৰত গিফটত আপোনালোকে পোৱা নাই পোন প্ৰথমবাৰৰ বাবে হাওৰা ঘাটত দি আছে পাৱাৰ বেংক যাৰ মূল্য হৈছে 2000 টকা আৰু 3000 টকাৰ হেডফোন পাব ইফালে আপোনালোকে এইটো 1500 টকাৰ ইফালে আৰু এটা হেডফোন এইটো স্মাৰ্ট ওয়াটছ এইটো 3500 ৰ স্মাৰ্ট ওয়াটছ আপোনাৰ এইটো ফাইনান্সত ল'লে 1 টকা বেছি না যায় যিমান টকা মোবাইলৰ দাম ইমানেই যাব 1 টকা বেছি না যাব আৰু আপুনি সিভিল আছে আপুনি সিভিল বেয়া বুলি কয় সিভিল বেলা মোবাইল ল'ব নোৱাৰিব কিন্তু অপো ল'লে আপুনি সিভিল বেয়া থাকিলে আপুনি ল'ব পাৰিব সিভিল বেয়া হলো অপো মোবাইল লৈ যাব পাৰিব টেনশন নকৰিব সিভিল বেয়া হওক যি হওক হ্যান্ডসেটটো আপোনালোকে আৰু 100টা দোকানত আপোনালোকে গৈ আপোনালোকে যাচাই কৰি ল'ব আৰু যদি দেখা পাইছে যে অমুক দোকানৰ পৰা ইয়াতে 500 টকা বেছি হৈ আছে তেতিয়ালে আপোনালোকে ল'ব নালাগে আৰু মইও ৰফিক উজাৰ ভিডিও ডাইৰেক্ট ডিলিট কৰি দিম মই চ্যালেঞ্জত ভিডিও বনাও চ্যালেঞ্জ কমেন্ট কৰিব তথ্য সহকাৰে প্ৰমাণ সহকাৰে দিব মই ডাইৰেক্ট ভিডিও ডিলিট কৰি দিম এনেকুৱা মই ফালতু ভিডিও মই নাৰাখো মোৰ পেজত আৰু লিমিটেড কুপন বেছি নাই কুপন শেষ হৈ যাব কিন্তু মোৰ ভিডিও চাই আপোনালোকে শেয়াৰ মাৰি নাহিলে কুপন দিয়া নহব মোৰ ভিডিও যোনে আহিব মোৰ ভিডিও চাই আপোনালোকৰ টাইমলাইন চেক কৰা হ'ব দাদাহতে টাইমলাইন চেক কৰিব ফেসবুক চেক কৰিব যদি ফেসবুকত শেয়াৰ কৰা না থাকে কুপন নাই সিধা কথা শেষ লাগিলে আমাৰ সেল নহওক বিজনেস নহওক কিন্তু ভিডিও শেয়ার করিহে আহিব লাগিব ঠিক আছে কারণ আমি তো ভিডিও ইমান কষ্ট করি হুজাইৰ পৰা আহি ইয়াতে ভিডিও বনাই আছো কষ্ট আছে তো বাবা কষ্ট আছে যাৰ বাবে ৰফিক হুজাইৰ ভিডিওটো শেয়ার কৰি আহিব এক্সচেঞ্জ আপোনালোকে কৰিব পাৰিব আপোনালোকৰ ঘৰত এনেকা ওয়াশিং মেচিন এটা আছে বেয়া হৈছে ভাল পছন্দ লগা নাই আপোনালোকৰ ইউনিক ভাৰ্সন লাগে নতুন ভাৰ্সন লাগে ইয়াত আহিব এক্সচেঞ্জ কৰি আপোনালোকে লৈ যাব ঘৰত ফ্ৰিজ আছে আপোনাৰ ঠিক আছে ফ্রিজ আছে ঘৰত আপোনালোকৰ ঘৰৰ ফ্ৰিজখন চলাই আমনি লাগি গল ইয়াত আহক নতুন এখন ফ্ৰিজ লৈ যাওক আপোনালোকে ঠিক আছে আৰু আপোনালোকে মোবাইল আপোনালোকে ঘৰত চলাই এলা লাগি গল আপোনালোকৰ ইয়াত আহক বেলেগ নতুন এটা মোবাইল আপোনালোকে লৈ যাওক আইফোন যদি কাৰোবাৰ আছে আইফোন কাৰোবাৰ যদি 12 আছে কাৰোবাৰ লাগে 13 14 15 16 উলাই গল এতিয়া আপোনালোকে ইয়াতে আহিব এক্সচেঞ্জ কৰি আপোনালোকে লৈ যাব পাৰিব মোবাইল নম্বৰ মোৰ স্ক্ৰিনত আছে বিশেষ কিবা জানিবলৈ হলে দাদা সকলক ফোন কৰিব স্ক্ৰিনত মই মোবাইল নম্বৰ আপোনালোকক দি দিছো শেয়ার যদি কৰে লগত মই লাগিলে আপোনাক আৰু ডিসকাউন্ট কৰি দিম আৰু 10% এক্সট্ৰা ডিসকাউন্ট কৰি দিম ৰফিক হুজাইৰ ভিডিও চোৱাৰ পাছত আৰু 10% ডিসকাউন্ট কৰি দিব ঠিক আছে ধৰক এইটো গ্ৰাহকে পাই আছে এটা एग्जांपल দিছো 50000ত পাই আছে ঠিক আছে কিন্তু তেও যদি আহি কয় মই ৰফিক হুজাইৰ ভিডিও চাই আহিছো
তেতিয়াহ'লে আৰু এক্সট্ৰা 10% দিয়া হ'ব। এইটো কেৱল ৰফিক হুজাইৰ ফলোৱাৰ্ছৰ কাৰণে, বাকী কোনোবা আহিলে এই 10% তেওঁলোকে নাপায়। আৰু এইটো আপোনালোকে চাই লওক, এইটো মই লোকেশ্যনটো ভালকৈ আপোনালোকক দেখুৱাই দিওঁ। এই নামটো ক'লে সকলোৱে চিনি পায়, মানিক CH জুৱেলাৰ্ছ, ঠিক আছে। এই নামটো বহুতৰ চিনাকি নাম, এই নামত আপোনালোকে আহিব। আৰু এইটো যিটো ৰোড আছে নহয়, এই ৰোডটো হৈছে আপোনাৰ ফায়াৰ ব্ৰিগেড ৰোড বুলি কয়, হাওৰাঘাটৰ এইটো ফায়াৰ ব্ৰিগেড ৰোড বুলি কয়। মানে হুজাইৰ ফালৰ পৰা যদি কোনোবা আহে নহয়, তেতিয়াহ'লে এই দেৱস্থান বুলি চবে জানে, দেৱস্থান যিখন দলং আছে নদীৰ ওপৰত, সেই দলংখন পাৰ হৈ ৰাইট টাৰ্ণিং কৰি আহিলেই এই ফায়াৰ ব্ৰিগেড ৰোডটো পাই যাব, বেছি দূৰ নহয়, একদম হাওৰাঘাট বজাৰত। আহিলে কাৰোবাক আপোনালোকে সুধিব মানিক CH জুৱেলাৰ্ছ এইটো ক'ত হয় বা ফায়াৰ ব্ৰিগেড ৰোড ক'ত হয়, সেইটো আপোনালোকে সুধিব। আৰু আপোনালোকে ইয়াতে অহাৰ পাছত RD এণ্টাৰপ্ৰাইজ এই মোবাইল শ্বপখন আপোনালোকে পাব। গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যোনে যোনে দুৰ্গা পূজাৰ আগত মোবাইল কিনিবলৈ সপোন দেখি আছে, আপোনালোকে ইয়াৰ পৰা মোবাইলটো লৈ যাওক, যাতে এটা মোবাইলৰ সলনি, এটা ফ্ৰিজৰ সলনি, এটা ৱাশ্বিং মেচিনৰ সলনি, এটা AC-ৰ সলনি আপোনালোকে ঘৰত লৈ যাব পাৰিব। ভাগ্যত যদি থাকে, কুপনত লাগি গ'লে বাইক এখন আপোনালোকে লৈ যাব পাৰিব। কাৰণ 400-500 কুপন কাৰ্টনৰ পৰা বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা আনবক্সিং কৰা হ'ব আৰু লাইভ চলিব। বিভিন্ন ধৰণৰ ইউটিউবাৰসকলে ইতিমধ্যে ভিডিঅ' বনাই গৈছে আৰু তেওঁলোকৰ লাইভ মানে ডাইৰেক্ট লাইভ অন দ্য কেমেৰাত তেওঁলোকে আনবক্সিং কৰিব। ছাপোজ ধৰক আপোনাৰ এই কুপনটো লাগি গ'ল নহয়, কিন্তু আপুনি খেলৰ দিনা আহিব পৰা নাই, আপোনাৰ কুপনটো লাগি গ'ল, আপুনি সেইদিনা আহিব পৰা নাই, কিন্তু এই আপোনাৰ এই নম্বৰত আপোনাক ফোন কৰা হ'ব আৰু সেই ফোন কৰাৰ পাছত আপুনি আহি লৈ যাব। আৰু এই বাইকখনৰ বাবদ আপোনাৰ পৰা 1 টকাও লোৱা নহ'ব, বেলেগ একো চাৰ্জ কৰা নহ'ব, নে কি কয়? কিবা লোৱা যিটো পাব এইটো পাবই, এইটো কেতিয়াও মিছ নহয়। আৰু 1 টকা ইয়াৰ পৰাই নহয়, যিটো পাব পাবই। এনেকুৱা অফাৰ হুজাই ডিষ্ট্ৰিক্টত কি মই অসমত দেখা নাই। অসমত আমি ইমান সময় ভিডিঅ'ত 3খনকৈ চিঞৰি আছিলোঁ, কিন্তু ভুল, 3খন নহয়, বাইক পাব মাত্ৰ 1খন। 1খনৰ কুপনহে খেলা হ'ব আৰু 1খন কুপনৰ বাইকহে তেওঁলোকে ইয়াতে ৰাখিছে। আৰু বেলেগ আচলতে বাইকসমূহ তেওঁলোকে বেলেগ ছিষ্টেমৰ বেলেগ অফাৰৰ বাবে তেওঁলোকে চিন্তা চৰ্চা কৰি আছে। কিন্তু 20 বছৰ সম্পন্ন হোৱাৰ পাছত আৰু দুৰ্গা পূজাৰ যি অফাৰ, সেই অফাৰত তেওঁলোকে 1খন বাইকহে তেওঁলোকে ৰাখিছে। 1খন বাইকহে দিয়া হ'ব উপহাৰ কুপনৰ এই খেলৰ লগত।